নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন 30টা আলোচনা কৰিম, টপ 30 কুৱেশ্যন। গতিকে তোমালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি এই ভিডিঅ'সমূহ পাব বিচাৰা তেন্তে টেলিগ্ৰামত পাই যাবা। ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে আৰু ফেচবুকৰটো লিংক দিয়া আছে। তাতে আমি বিভিন্ন কুৱেশ্যনসমূহ ডিছকাছ কৰি থাকোঁ। সকলোৱে ফেচবুকতো পেজখন ফ'ল' কৰি ল'ব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। প্ৰথম কুৱেশ্যনটো সুধিছে, মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল সুধিছে। মানে 3বাৰ আক্ৰমণ কৰিছিল। গতিকে ইয়াৰ 3 নম্বৰ বাৰ কোন চনত হৈছিল সুধিছে। ইয়াৰ দিছে 1815 চনত, 1817 চনত, 1819 চনত, 1821 চনত। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতবৰ্ষত প্ৰথম বেংক কিমান চনত স্থাপন কৰা হৈছিল? ভাৰতবৰ্ষত প্ৰথম বেংক কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1770 চনত। 1770 চনত ভাৰতবৰ্ষত প্ৰথম বেংক স্থাপন কৰা হৈছিল আৰু বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, 2018 চনৰ বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষিকাৰ্যত ব্যৱহৃত হয়? বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 60.43%। 60.43% ভূমি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয় 2018 চনত বিশ্ব বেংকৰ এক তথ্য অনুসৰি। গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, ৰঘুনাথ চৌধাৰী কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? ৰঘুনাথ চৌধাৰীদেৱ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1936 চনত। 1936 চনত ৰঘুনাথ চৌধাৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল। অধিৱেশন হৈছিল তেজপুৰত হৈছিল অধিৱেশন আৰু 1936 চনত। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, বন্দে মাতৰম গীতটি কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? যি বন্দে মাতৰম গীতটি এইটো কোনখন উপন্যাসৰ পৰা লোৱা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আনন্দমত। আনন্দমত উপন্যাসখনৰ পৰা এই বন্দে মাতৰম গীতটি লোৱা হৈছে। এইটো কোনে লিখিছিলে? আনন্দমত বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে এইটো বন্দে মাতৰম গীতটি। গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতত পোনপ্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল? ভাৰতবৰ্ষত পোনপ্ৰথমে ছপাশাল ক'ত স্থাপন কৰা হৈছিল সুধিছে। ইয়াত দিছে লাহোৰত, গুজৰাটত, গোৱাত, শিৱসাগৰত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, গোৱাত। গোৱাত ভাৰতৰ প্ৰথম ছপাশাল স্থাপন কৰা হৈছিলে। চনটো সকলোৱে মনত ৰাখিবা, 1556 চনত। 1556 চনত গোৱাত ভাৰতৰ প্ৰথম ছপাশাল স্থাপন কৰা হৈছিলে। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 7 নম্বৰ কুৱেশ্যন সুধিছে, জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নিৰঞ্জন দেৱ। নিৰঞ্জন দেৱৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিলে আৰু সকলোৱে মনত ৰাখিবা নিৰঞ্জন দেৱ আছিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। আৰু লগতে মনত ৰাখিবা যি ৰুদ্ৰসিংহই শৰণ লৈছিলে সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। এইবোৰসমূহ মনত ৰাখি থ'বা সকলোৱে। আমি তাৰপিছত কুৱেশ্যনলৈ আহিছোঁ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনো সুধিছে, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্ম অধিক গ্ৰাস কৰি উঠিছিল? শাক্ত ধৰ্মই কোনজন আহোম ৰজাৰ দিনত অধিক গ্ৰাস কৰি উঠিছিল সুধিছে। ইয়াত দিছে শিৱসিংহ, জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ, চুহুংমুং। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শিৱসিংহৰ দিনত। শিৱসিংহৰ দিনত শাক্ত ধৰ্ম অধিক গ্ৰাস কৰি উঠিছিল। সকলোৱে মনত ৰাখিবা।
আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 9 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধান 1950 চনৰ ড্ৰেছ তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল ভাৰতীয় সংবিধানখন 1950 চনৰ কিমান তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 26 জানুৱাৰীৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল সকলোৱে মনত ৰাখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু এটা লগতে মনত ৰাখিবা যি খচৰা সমিতি সংবিধানৰ সেই খচৰা সমিতিৰ সভাপতি কোন আছিল মনত ৰাখিবা ডক্টৰ বি.আৰ. আম্বেদকাৰ এইসমূহ লগতে চাই থবা সকলোৱে আমি তাৰ পিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে দাসীগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত যি দাসীগাম ৰাষ্ট্ৰীয় উদ্যান সেই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জম্মু আৰু কাশ্মীৰত এই দাসীগাম ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে মৌলিক অধিকাৰৰ পৰা সম্পত্তি অধিকাৰটো কোন চনত বাতিল কৰা হয় যি সম্পত্তি অধিকাৰ হেতু আছিলে প্ৰথমে মৌলিক অধিকাৰৰ ভিতৰত কিন্তু পিছত ইয়াক আঁতৰাই দিয়া হয় কোন চনত এই আঁতৰাই দিয়া হয় সুধিছে ইয়াত দিছে 1968 1982 1986 1989 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1968 চনত 1978 চনত মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তি অধিকাৰটো বাতিল কৰা হয় সকলোৱে মনত ৰাখিবা কিমানতম সংশোধনী 44তম সংশোধনীৰ জৰিয়তে আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 12 নম্বৰ কুৱেশ্যন সুধিছে অস্পৃশ্যতা বৰ্জন তলৰ কোন অধিকাৰৰ অন্তৰ্ভুক্ত অস্পৃশ্যতা বৰ্জন হেতু কোনটো অধিকাৰৰ অন্তৰ্ভুক্ত সুধিছে ইয়াত দিছে স্বাধীনতাৰ অধিকাৰ সমতাৰ অধিকাৰ শিক্ষা অধিকাৰ ওপৰটাও নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সমতাৰ অধিকাৰৰ ভিতৰত পৰা অস্পৃশ্যতা বৰ্জন হেতু সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে শিশুসকলৰ শিক্ষা অধিকাৰ কোন সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হয় শিশুসকলৰ যি শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰটো কোনটো সংশোধনীৰ জৰিয়তে যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 86 নং সংশোধনী 86 নং সংশোধনীৰ জৰিয়তে শিশুসকলৰ যি শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰটো মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰিছিল সকলোৱে মনত ৰাখিবা আৰু কিমান চনত শিশুসকলৰ শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰিছিল চনটো মনত ৰাখিবা সকলোৱে আহিব পাৰে 2002 চনত ইম্পৰ্টেন্ট হয় দুইটা সকলোৱে লিখি যাবা আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 14 নম্বৰ কুৱেশ্যন সুধিছে স্বাধীনতাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদত সন্নিৱিষ্ট আছে যি স্বাধীনতাৰ অধিকাৰ সেই সংবিধানৰ কোন অনুচ্ছেদত সন্নিৱিষ্ট আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 19 পৰা 22 নং অনুচ্ছেদত 19 পৰা 22 নং অনুচ্ছেদলৈ এই স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে পদ্মনাথ গোহাঁইবৰুৱাই সম্পাদনা কৰা প্ৰথম আলোচনীখনৰ নাম কি পদ্মনাথ গোহাঁইবৰুৱাই কোনখন আলোচনী প্ৰথম সম্পাদনা কৰিছিল সুধিছে ইয়াৰ অপচন হৈছে জোনাকী বাঁহী বিজুলী ওপৰটাও নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিজুলী কাকত আলোচনীখন প্ৰথম পদ্মনাথ গোহাঁইবৰুৱাই সম্পাদনা কৰিছিল এখন বেছি দিন নাছিলে বন্ধ হৈ গৈছিলে গতিকে মনত ৰাখিবা তোমালোকে আজিৰ কুৱেশ্যনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যদি ভিডিঅ'টো ফেচবুকত চাই আছা তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কুৱেশ্যনসমূহ আলোচনা কৰি থাকোঁ সকলোৱে পেজখন ফ'ল' কৰিবা আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলাত পুৰুষ মহিলা অনুপাতৰ হাৰ সৰ্বাধিক অসমৰ কোনখন জিলাত যি পুৰুষ মহিলা সেই পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক কৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোৱালপাৰা জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি কোনে ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি গ্ৰহণ কৰিছিল প্ৰথম অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ছাৰ সৈয়দ চাদুল্লাহ ব্ৰিটিছ চৰকাৰৰ পৰা যি ছাৰ উপাধি সেই ছাৰ উপাধি লাভ কৰিছিল
আমি তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 18 নম্বৰ কুৱেশ্যন সুধিছে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত পুনৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1752 চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু এটা মনত ৰাখিবা কাৰেংঘৰ প্ৰথম নিৰ্মাণ কৰিছিল 1540 চনত চুকলেংমুঙে প্ৰথম নিৰ্মাণ কৰিছিল তাৰ পিছত প্ৰমত্ত সিংহই তাক ইটাৰে নিৰ্মাণ কৰিছিল আৰু পিছত 1752 চনত ইয়াৰ জহি খহি গৈছিল তাৰ পিছত ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰিছিল ভালদৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 19 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা সুধিছে ইয়াত দিছে 20টা 22টা 24টা 26টা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 22টা সংবিধান স্বীকৃত ভাষা হৈছে 22টা সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 20 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনজনে শেহতীয়াকৈ অসমৰ নতুন ৰাজ্যপাল ৰূপে নিযুক্তি লাভ কৰিছে অসমৰ নতুন ৰাজ্যপাল হিচাপে তলৰ কোনজনে নিযুক্তি লাভ কৰিছিল সুধিছে এটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মণ প্ৰসাদ আচাৰ্যই শেহতীয়াকৈ অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 21 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 21 নম্বৰ কুৱেশ্যন সুধিছে দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ কোনজন চীনা পৰিব্ৰাজক আহিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ফাহিয়ান আহিছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 22 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যন সুধিছে খিলিজি বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জালালুদ্দিন খিলিজি আছিল খিলিজি বংশৰ প্ৰতিষ্ঠাতা সকলোৱে মনত ৰাখিবা 23 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ তাৰ পিছত 23 নম্বৰ কুৱেশ্যন সুধিছে বাবৰৰ আত্মজীৱনীখনৰ নাম কি বাবৰৰ যিখন আত্মজীৱনী সেই আত্মজীৱনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তুজুক-ই-বাবৰী আছিল বাবৰৰ আত্মজীৱনীখনৰ নাম সকলোৱে মনত ৰাখি ল'বা আমি তাৰ পিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে আকবৰৰ পিছত কোনে দিল্লীৰ মোগল সিংহাসনত বহে আকবৰৰ মৃত্যুৰ পিছত কোনে দিল্লীৰ মোগল সিংহাসনত বহিছিল সুধিছে ইয়াত দিছে বাবৰ জাহাংগীৰ হুমায়ুন চন্দ্ৰগুপ্ত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জাহাংগীৰে আকবৰৰ পিছত দিল্লীৰ মোগল সিংহাসনত বহিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে ভক্তি আন্দোলনৰ সময়ৰ ধৰ্মগুৰু জয়দেৱ মূলতঃ কোনখন ৰাজ্যৰ বাসিন্দা আছিল ভক্তি আন্দোলনৰ সময়ত ধৰ্মগুৰু জয়দেৱ মূলতঃ কোনখন ৰাজ্যৰ বাসিন্দা আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ উৰিষ্যাৰ তেখেত বাসিন্দা আছিলে জয়দেৱ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে লাই হাৰাওয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য লাই হাৰাওয়া এয়া কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্য সুধিছে ইয়াত দিছে উৰিষ্যা নাগালেণ্ড মণিপুৰ কেৰালা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি মণিপুৰৰ এটি পৰম্পৰাগত নৃত্য হৈছে লাই হাৰাওয়া সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যন সুধিছে অৰ্থনীতিৰ পিতৃ বুলি কাক জনা যায় এইটো সকলোৱে জানাই চাগে অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আদাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে দেবেৰা হাজৰিকাক কোনে হত্যা কৰিছিল দেবেৰা হাজৰিকাক কোনে হত্যা কৰিছিল সুধিছে ইয়াত দিছে আতন বুঢ়াগোহাঁই বদন বৰফুকন লাচিত বৰফুকনৰ ওপৰে জন নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আতন বুঢ়াগোহাঁই দেবেৰা হাজৰিকাক হত্যা কৰিছিল সকলোৱে মনত ৰাখি ল'বা
আমি তাৰ পিছত আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে গদাধৰ সিংহৰ আহোম নাম কি আছিল গদাধৰ সিংহৰ আহোম নাম কি আছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুপাদফা আছিল গদাধৰ সিংহৰ আহোম নাম এই আহোম নামসমূহ ভালদৰে সকলো মনত ৰাখি ল'বা তাৰ পিছত আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে শিৱসিংহৰ আহোম নাম কি শিৱসিংহৰ আহোম নাম কি সুধিছে ইয়াৰ অপশ্যনত দিছে চুটানফা চুপিমফা চুপাদফা চুখামফা ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চুটানফা বা চুটানফা হৈছে শিৱসিংহৰ আহোম নাম সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কুৱেশ্যন আজি যি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ 30টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা ভাবিছোঁ সকলোৱে 25টাৰ ওপৰতে কুৱেশ্যনসমূহ শুদ্ধ উত্তৰ কৰিছা যিহেতু বেছি টান কুৱেশ্যনসমূহ অনা নাই গ্ৰেড 4 গ্ৰেড 3 দুইটাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কুৱেশ্যনসমূহ অনা হৈছে গতিকে কিছুমান কুৱেশ্যন উজু কিছুমান কুৱেশ্যন টান হয় গতিকে সকলোৱে শুদ্ধ উত্তৰ কৰিছা বুলি আশা থাকিল যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে পিডিএফসমূহ আমি টেলিগ্ৰামত দি দিম ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে টেলিগ্ৰামৰ সকলোৱে টেলিগ্ৰামত জইন হৈ ল'বা গতিকে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ